গোটেইটো ক'ব নোৱাৰোঁ কিন্তু আমি ইয়াতকৈ বেটাৰ দিম বুলি সদায় প্ৰতিশ্ৰুতি কৰি আহিছোঁ কাৰণ আমাৰ তেলেংগানাত কৰ্ণাটকত বা আমাৰ য'ত য'ত চৰকাৰ বৰ্তমান আছে আমি ইয়াতকৈ বেটাৰ অপশ্যন দিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে কয় আমাক এতিয়া সোঁৱৰাই আছে যে এইটো কি কৰিব লৈছে 1250 টকাৰ মূল্যটো কি কোনে জানে হা তুম কিয়া সমঝোগে ঠাকুৰ নে কিবা যেনেকৈ ডাইলগ এটা আছে হিন্দী চিনেমাৰ তেনেকুৱা ডাইলগ আমাক দি আছে কিন্তু যদি এইটো সঁচাকৈ ইমান প্ৰয়োজনীয় তেতিয়াহ'লে তেখেতসকলে যে কৈ আছে জানুৱাৰী মাহত নিদিওঁ জানুৱাৰী মাহত দেখোন এই প্ৰয়োজনীয় পইচাখিনি নাপালে পেটত গামোচা বান্ধিব লাগিব সকলোৱে তেওঁ এই যে ৰাজনীতি কৰিছে তেওঁৰ কথাতেই স্পষ্ট হৈছে তেখেতে কৈছে একেলগে দি দিম গোটেইখিনি 8000 টকা কিন্তু জানুৱাৰী মাহত নিদিওঁ তেতিয়াহ'লে জানুৱাৰী মাহতো 1250 টকাৰ কাৰণে যি 30 লাখ পৰিয়াল ডিপেণ্ডেণ্ট তেওঁলোকে কি কৰিব এই কথাটোতো স্পষ্টতা হ'ব লাগে সেই গতিকে মুখ্যমন্ত্ৰীৰ এইবিলাক ভোট কিনাৰ চল কিন্তু আমি হেতু নকৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে কোৱা 2-3 খাৰ কথা মোৰ মনত আছে বিধানসভাত যেতিয়া তেখেতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্ব থকা চৰকাৰৰ মন্ত্ৰী হৈ আছিল তেতিয়া কৈছিল চীন দেশীয় এটা প্ৰভাৱ আছে মাছ খাবলৈ নহয় মাছ ধৰিবলৈ শিকাম এতিয়া কিন্তু তেওঁ মাছ খাবলৈ শিকাই আছে পইচা দি আমি ধৰিবলৈ শিকাম এনেকুৱা আঁচনি আনিম আৰু কেতিয়াও এনেকুৱা ধৰণৰ আঁচনিবিলাকত আমাৰ আগৰে পৰাই আছিলে FYGS বুলি আপোনালোকে এইটো নাম শুনিছে নাই নাজানো যিসকল জ্যেষ্ঠ তেখেতসকলে জানিব যিসকল নতুন তেখেতসকলে নাজানিব পাৰে FYGS মানে ফেমিলি অৰিয়েণ্টেড ইনকাম জেনেৰেশ্যন স্কিম এই স্কিমবিলাক নাইকিয়া কৰি দিছে বৰ্তমান সময়ত কেছ টকা দিয়াৰ মানে যিটো মনমোহন সিঙে দি গ'ল DBT সেইটোত মানে পটাপট পইচা ভৰাব পাৰে নে পইচা ভৰাই ভোট কিনাৰ কৌশল কৰি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221